হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মোৰ অন্য এটা বিদ্যালয়লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভোট আছে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ। সকলোৱে ভোট দিব যাবনে, কোনে কোনে ভোট দিব গৈছে সকলোৱে জনাব। মইতো যাম অলপ দেৰি পিছত। আমাৰ আজি পৰিছে শ্ৰীকৃষ্ণ বাগানত স্কুলত। আমাৰ ইয়াত মানে য'লৈ এতিয়া আহিছোঁ তাৰ লগত আমাৰ মানে হেৰিটো চেঞ্জ কৰা নাইতো, সেইকাৰণে তাতে আমি দিবলৈ যাওঁ। যোৱাবাৰ এটা ইলেকশ্যন হৈ গ'ল, সেই তাৰো দি গৈছোঁ আৰু এবাৰো দিবলৈ যাম। এতিয়া অলপ আগত টিউশ্যন কৰি উঠিছোঁ। টিউশ্যন কৰি উঠি মানে দেউতাটো এতিয়া অহা নাই, মানে দেউতাই আমাৰ বৰ্তাহঁতৰ ঘৰত গৈছে। আমাৰ বৰ্তাৰ অলপ গাটো বেয়া লাগিছে বোলে, তাক চাই আহিগে। তো তেতিয়ালৈকে আছিলোঁ, তো ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ। আজি ভিডিঅ'টো বনাবলৈ অলপ দেৰি হ'ল, কাৰণ ল'ৰা ছোৱালীখিনি আজি মই 6টা বজাতে মতা হ'ল, তো 6টা বজাতে আহিলে। এবাৰ মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, অলপ বেয়া নাপাব আৰু এইফালে মোৰ ফিল্ডখন এখন। কালি আমি খেলিলোঁ দেই, ইয়াতে ক্ৰিকেট খেলোঁ, বোকাই চোকাই হ'লেও খেলিলোঁ ক্ৰিকেট আমি। ইয়াত আপোনাৰ ষ্টাম্প গাড়ী থোৱাই আছে, সেইবোৰ খেলিলোঁ। আৰু গেজু অলপ কৰে মানে, এতিয়াও গেজু কৰিলোঁ, হাৰিলে বাৰু সিহঁতি। আমি 2খন জিকিলোঁ, সিহঁতি 1খন জিকিলে। তাৰপিছত এখন যোনখন ড্ৰ হ'ব লগা হৈছিলে সেইখন নেখেলিলোঁ, মানে বহুত দেৰি হৈ গ'ল। এই পানী চানী দৌৰি সেইফালৰ পৰা বলিং কৰোঁ, পানী চানী পৰি হৈ যাওঁ। তো এইখনে আমাৰ ফিল্ড আৰু আমি এতিয়া যেনে তেনে খেলিছোঁ। আৰু কেইদিনমানহে আৰু 15 দিনো নকওঁ, কেইদিনমান পিছতে ধান কঠীয়া ৰোৱা হ'ব, তো সেইকাৰণে হাল বোৱা হ'ব। তো এইটোৱে পৰিৱেশ, ইমান ডাঙৰকৈ দেখাব পৰা নাই। এইখিনি আমাৰ ৰাস্তাটো। আজিতো মানুহ একদম চুনচান দেখাইছে, বেছিভাগ মানুহ ভোট দিবলৈ গ'লেই কিনে। আমিতো এতিয়ালৈকে যোৱাগৈ নাই, যাম। আমি 4জন যাম, আমাৰ ঘৰত 3জন আৰু এজন আমাৰ ঘৰৰ ওচৰৰে তাতে পৰিছে। তো তেওঁ আগতে তাতে থাকিছিলে মানে, তো তেওঁ আমাৰ লগত যাব মানে গাড়ীত। তাৰপিছত এই পৰিৱেশটো এনেকুৱাই হৈ আছে। ৰ'দটো আজি ভালকৈ ওলাইছে, অলপ অলপ ডাৱৰীয়া দেখাইছে। ক'ব নোৱাৰি, বতৰৰ কথা কোনো ক'ব নোৱাৰে। যদি আপোনাৰ গুগলত দেখাই যে বৰষুণ দিব, তো ৰ'দ দিব, তো বৰষুণ দিব, এনেকুৱা মানে। তো এইটো ৰাস্তা আমাৰ, এইটো কাৰেণ্ট খুঁটা। এইটো আমাৰ ৰাস্তাটো ভাল লাগিছে। আজি পৰিৱেশটো অলপ ৰ'দ উলিয়াই দিছে ন, ভালেই লাগিছে চাই। মোৰ এবাৰ 4 নম্বৰবাৰ হ'ব নেকি ভোট দিয়া। মানে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে 2 নম্বৰবাৰ দিছোঁ মই, আৰু এনেই MLA ইলেকশ্যন আৰু বাকী ইলেকশ্যনবোৰৰ কাৰণে মই দুবাৰ দিলোঁ আৰু এতিয়ালৈকে। আপোনালোকে কেইবাৰ দিছে, কোনে কেইবাৰ দিছে বা কোনে প্ৰথমবাৰ দিছে জনাব। আৰু ভিডিঅ'বোৰ মোৰ কেনেকুৱা পাইছে, কিবা যদি বনোৱাত কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব। আৰু মই চেষ্টা কৰিম ভাল বনাবলৈ, আৰু চেষ্টা কৰিও আছোঁ। সিমান সময়টো দিব নোৱাৰিছোঁ মই ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত। আপোনালোকে সকলো মৰম চেনেহ দিব মোৰ ভিডিঅ'বোৰত। এইবোৰ গৰু চৰি আছে, চব ঘাঁহখিনি বহুত ধুনীয়া ওলাইছে ন এই টাইমত। আৰু কেইদিনমানৰ পিছত এই গৰুবোৰক বন্ধা নহ'ব, গৰুবোৰক বান্ধি থ'ব মানে এটা নিৰ্দিষ্ট জেগাত, কাৰণ হাল বোৱাৰ পিছত কঠীয়া চঠীয়া ৰোৱা হ'ব ন। তো কঠীয়া চঠীয়া ৰুলে মানে গৰুখিনিয়ে জানে আপোনালোকে খাই দিয়ে। তো সেইবোৰ কৰা হ'ব লাহেকৈ। এইটো আমাৰ জেগা, মই য'ত থাকোঁ সেই জেগাডোখৰ ইমান ডাঙৰ জেগা।